সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে আইডিঅ' সন্ধিকৈ সোঁৱৰণত বঁটা প্ৰদান অনুষ্ঠান আজি বোকাখাট নাট্য মন্দিৰত সম্পন্ন কৰে। পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ কৰাৰ পাছত সুবৰ্ণ শইকীয়া বৰদলৈৰ পৌৰক্ষেত্ৰত মুকলি সভা অনুষ্ঠিত হয়। উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মনুমতি কুৰ্মীয়ে। গীতাঞ্জলি কলিতাই আধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ছত্তীশগড় ৰাজ্যৰ ৰাজ্যপাল ৰমেন ডেকাই অংশগ্ৰহণ কৰি কয় যে ভাষাৰ বাবে আন্দোলন কৰিব নালাগে, তাৰ বাবে পৰিৱেশ সৃষ্টি কৰিব লাগে। বুঢ়ীআইৰ সাধুৰ দৰে কিতাপ বিশ্বত জনপ্ৰিয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দেশ অসম। তেখেতে লেখিকা সমাৰোহ সমিতিলৈ 2 লাখ টকা নিজাববীয়াকৈ প্ৰদান কৰা হ'ব বুলি কোৱাৰ লগতে ছত্তীশগড়ত অসমীয়া ভাওনা প্ৰদৰ্শন কৰাৰ ব্যৱস্থা লোৱা হ'ব বুলিও কয়। আইডিঅ' সন্ধিকৈ সোঁৱৰণত বঁটা প্ৰখ্যাত অভিনেত্ৰী বেণ্ডিট কুইন খ্যাত সীমা বিশ্বাসক প্ৰদান কৰা হয়। স্মৃতি গ্ৰন্থ জ্যোতিষ্নাতা উন্মোচন কৰে ডক্টৰ চাৰু চহৰীয়া নাথে। নিৰ্দিষ্ট বক্তা হিচাপে ডক্টৰ সব্যসাচী মহন্তই বহলাই কয়। বোকাখাট সমজিলাৰ আয়ুক্ত শিৱানী জেৰাংগল, পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডক্টৰ সোণালী ঘোষ, অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱী আদি বহুসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। আমাক এই সক্ষম কৰিছে আজিকালি ডিজিটেলৰ দিন। ডিজিটেলত প্ৰচাৰ হৈ যায়, কষ্ট পালেও প্ৰচাৰ হয়, নাম পালেও প্ৰচাৰ হয়, বেয়া কাম কৰিলেও প্ৰচাৰ হৈ যায়। কিন্তু সেই সময়ত তেখেতে সেই ঘৰটোত মই এতিয়াও কল্পনা কৰোঁ, প্ৰায় ভাবোঁ ঘৰতো তেওঁ একাষৰীয়া আছিলে, গাঁওখনতো একাষৰীয়া আছিল, সমাজখনৰ পৰা একাষৰীয়া আছিল। কেনেকৈ বাৰু ইমান বছৰ 2002 তেখেত ঢুকাইছে, কিন্তু স্বীকৃতি ন' ডাউট কি বহুত দেৰিকৈ পাইছে, কাৰণ প্ৰচাৰটো হোৱা নাছিল, জনা নাছিল। চবেই শিল্পীপ্ৰেমী নাছিলে। আজিকালি দিনৰ নিচিনাকৈ শিল্পীপ্ৰেমী। আজি মাক দেউতাকে বহুত উৎসাহেৰে ল'ৰা ছোৱালীক শিকাবৰ কাৰণে লৈ যায়, বা নাটক বা চিনেমা যিকোনো শিল্পীৰ প্ৰচাৰধৰ্মী কামত আগবঢ়াই লৈ যায়। কিন্তু সেই সময়ত এইটো লাজৰ কথা আছিল, লোকে কি ক'ব। এই সময়ত সেইবোৰ সংঘাত দেখি সহ্য কৰি মনে মনেই বহি আছিল। কেনেকৈ বহি আছিল, কেনেকৈ দিন কটাইছিল, কাৰণ তেওঁ এক ধৰণৰ গৃহবন্দী হৈ আছিল। গতিকে বোকাখাটৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট, অসম টুডে।